সকলোলৈ সুপ্ৰভাত জনাইবা অষ্টম শ্ৰেণীৰ ছাত্ৰী শ্ৰীমতী প্ৰিয়াংকা শইকীয়াই প্ৰশ্নোত্তৰ শিতানটো আগবঢ়াই নিম বুলি আগবাঢ়ি আহিছোঁ। আপোনালোকে সহযোগ কৰিব। সূৰ্য পাহাৰ কোন জিলাত অৱস্থিত? শুদ্ধটো হৈছে গোৱালপাৰা। শুদ্ধটো দিয়াৰ বাবে সকলোলৈ ধন্যবাদ থাকিল। ইয়াকে কৈ মোৰ কৰ্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। ইয়াৰ পাছত শ্ৰীমতী অঞ্জলি হাজোৱাৰীয়ে হাতৰ শিতানটো আগবঢ়াই নিব। সকলোলৈ সুপ্ৰভাত জনাই মই ষষ্ঠমান শ্ৰেণীৰ ছাত্ৰী শ্ৰীমতী অঞ্জলি হাজোৱাৰীয়ে হাতৰ শিতানটো আগবঢ়াই নিম বুলি আগবাঢ়ি আহিছোঁ। লগতে আপোনালোকেও সহযোগ কৰিব। এটা নিগনি এখন হাততে নেগুৰত ধৰিলে জঁপিয়াই উঠে। শুদ্ধ উত্তৰটো হ'ল ঢেঁকী। শুদ্ধ উত্তৰ দিয়াৰ বাবে বিনোদ গগৈক ধন্যবাদ জ্ঞাপন কৰিলোঁ। ইয়াকে কৈ মোৰ কৰ্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। ইয়াৰ পাছত শ্ৰীমতী ঋতিকা লামাই বক্তৃতা প্ৰদান কৰিব। Good morning, everyone. Good morning. Today, the morning assembly in the esteemed presence of Honorable External Evaluator, President and members of the School Management Committee, respected teachers, respected CRCC sir, Gaon Pradhan of this village, members of the school's mother group, members of the school development committee, members of the alumni committee, parents and guardians, and my dear friends, brothers and sisters. Today I am Ms. Ritika Lama from 8th standard here to deliver a short speech on global warming. Global warming is when the earth gets too hot because of things to people do like driving cars, using too much electricity, cut down trees. It is a big problem that affects our planet. This can cause bad things to happen like floods and fires. We can help by doing things like turning off lights when we are not using them, using less plastic and planting trees. It's important to take care of our planet so that we can live here for a long time. Let's work together to make our world a better place. Thank you. এতিয়া মই নিজেই এটি কবিতা আবৃত্তি কৰিম। পুনৰবাৰ সকলোলৈ সুপ্ৰভাত জনাই মই অষ্টমমান শ্ৰেণীৰ ছাত্ৰী শ্ৰীমতী পল্লৱী শইকীয়াই কবিতা এটি আবৃত্তি কৰিম। কবিতাটিৰ শিৰোনাম শ্ৰী শ্ৰী শংকৰদেৱ, কবি যতীন্দ্ৰনাথ দুৱৰা। কোনটোৰ অতীতৰ ধ্যানমগ্ন যোগী তুমি, তব পুণ্য কিৰণেৰে কৰিলা পবিত্ৰ ভূমি। নিৰলে বজাই বিনাকুল কবি গাননত, স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত। মধুৰ জংকাৰ তাৰ গভীৰ উদাৰ সুৰে, আজিও উঠিছে বাজি অসমৰ ঘৰে ঘৰে। যি বিনৰ সুৰেৰে প্ৰেম মন্দাকিনী ধাৰা, অসীম সাধনা বলে নামালা স্বৰ্গৰ পৰা। বোৱালা ভক্তিৰ সুত, দিলা ধৰ্ম দিলা জ্ঞান, দিলা ভাষা অসমক কৰিলা জীৱন দান। তোমাৰ জীৱনীতে লিখে এনে সাধ্যকাৰ, গোটেই অসম ভূমি বিস্তৃত জীৱনীচাৰ। অসমৰ ৰীতি নীতি, অসমৰ সদাচাৰ, অসমৰ ধৰ্মভাৱ, অসমৰ ব্যৱহাৰ, সকলোকে তুমি দেৱ সজালা নতুন সাজে। তোমাৰ গৰিমা গীতি হৃদয়ে হৃদয়ে বাজে। বেদ উপনিষদৰ বাছি বাছি ফুল তুলি, কত যতনেৰে দেৱ গাঁঠিলা মালা ধাৰি। ক্ষুদ্ৰ স্বাৰ্থহীন ভাৱ আঁতৰাই সৰোবৰ, পিন্ধালা ধৰ্মৰ মালা সকলোকে আদৰৰ। জ্ঞানী ভক্ত কৰ্মবীৰ অসমৰ ৰত্ন তুমি, অশেষ যতনে দেৱ সজালা জনমভূমি। তোমাৰ সাজকে পিন্ধি জননীৰ উলাহত, নিজকে চিনাকি দিয়ে হাঁহি হাঁহি জগতত। ইয়াকে কৈ মোৰ কৰ্তব্য সামৰণি মাৰিলোঁ। ইয়াৰ পাছত শ্ৰী প্ৰসেনজিৎ বৰাই দফা এটা পাঠ কৰিব।
সকলোকে সুপ্ৰভাত জনাই দিব ষষ্ঠমান শ্ৰেণীৰ ছাত্ৰ শ্ৰী প্ৰসেনজিৎ বৰাই দফাটা পাঠ কৰিম বুলি আগবাঢ়ি আহিছোঁ। Our soil can also become polluted when the fertility of the soil is lost and it becomes unfit for human and animal use. Use of the many pesticides, dumping of non-degradable household and industrial waste can also damage the soil. ইয়াকে পঢ়ি মই দফা সমাধান ধন্যবাদ। এতিয়া শ্ৰী ধ্ৰুৱজ্যোতি শইকীয়াই নেওতা পাঠ কৰিব। সকলোৰে সুপ্ৰভাত জনাই মই ধ্ৰুৱজ্যোতি শইকীয়াই আজি নেওতা পাঠ কৰিম লগতে আপোনালোকক ইয়াৰ পাছত শ্ৰীমতী ৰীচামণি দাসে সংকল্প সিদ্ধান্ত আগবঢ়াই নিব। পাঠসভাত ল'বলগীয়া সংকল্প। এইখন আমাৰ বিদ্যালয়। বিদ্যালয়খন আমাৰ আপোন। আমি সদায় বিদ্যালয়লৈ আহি বিদ্যালয়খন চাফ চিকুণ কৰি ৰাখিম। আমি শিক্ষাগুৰু আৰু জ্যেষ্ঠজনক সন্মান জনাম। আমি আহাৰ খোৱাৰ আগত চাবোনেৰে ভালদৰে হাত ধুম। আমি বিদ্যালয়লৈ আহোঁতে পৰিষ্কাৰ হৈ আহিম। আমি ছাত্ৰ ছাত্ৰীসকল দেশৰ ভৱিষ্যত নাগৰিক। আমি দেশৰ সন্মান অটুট ৰাখিবলৈ চেষ্টাৰ পথত অগ্ৰসৰ বুলি সংকল্প ললো। মই এক্সটাৰ্নেল এডুকেটৰ মহোদয়ক আমাৰ ছাত্ৰ ছাত্ৰীৰ প্ৰাতঃসভা কেনে পালে আৰু তেখেতৰ নিজৰ পৰিচয় দাঙি ধৰি ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে ক'ব বুলি অনুৰোধ কৰিছোঁ। Good morning, everybody. First teacher
আৰু আমাৰ ইয়াৰ CMC প্ৰেচিডেণ্ট কাউৰা মহোদয় বাকী উপস্থিতসকলক মই আজি অভিনন্দন জনাইছোঁ লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলকো অভিনন্দন জনাইছোঁ আজি গুণোৎসৱ উৎসৱ শিক্ষা বিভাগৰ এটা সকলোৱে জানে যিটো এটা উৎসৱ কিন্তু উৎসৱটো মূল্যায়ন কৰা হ'ব সকলোৱে উৎসৱৰ মাজতে বস্তুটো মূল্যায়ন কৰা হ'ব গোটেই লাষ্ট ইয়াৰৰ এটা মূল্যায়ন হ'ব এই মূল্যায়নটোৰ কাৰণে আমি সকলোক আশা কৰিছোঁ যে তোমালোকে সাফল্যৰে উন্নত হ'বা উত্তীৰ্ণ হ'বা আৰু আগামী বছৰ নেক্সট ইয়াৰৰ কাৰণে তোমালোকে যাতে ভালকৈ আৰু সেইটো কৰিব পৰা সেইকাৰণে মই তোমালোকক আশা ৰাখিছোঁ মোৰ নাম কবিৰ হুছেইন লস্কৰ মোৰ অৰিজিনেল ঘৰ শিলচৰত ইয়াতে মই আছোঁ চৰুপথাৰত দুবছৰমান হ'ল মই ইৰিগেশ্যন ডিপাৰ্টমেণ্টত চাকৰি কৰি আছোঁ আৰু আজিৰ এই মূল্যায়নত তোমালোকৰ সকলক মই সাফল্য কামনা কৰোঁ লগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ এই মূল্যায়নটো অসম চৰকাৰৰ আমাৰ শিক্ষা বিভাগক এটা স্তৰত লৈ যোৱাৰ এটা প্ৰচেষ্টা সেইটো স্কুলত টিচাৰবোৰৰ আৰু অসম শিক্ষা বিভাগৰ চেষ্টা নহ'ব যদি না ৰাইজে ইয়াৰ প্ৰতি 100% সহযোগিতা নকৰে সেইকাৰণে মই অভিভাৱকসকলক মই অলপ কৈছোঁ যে আপোনালোকে এইটো অলপ ধ্যান দিব ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত হেডমাষ্টাৰ আৰু স্কুল টিচাৰৰ মানে দায়িত্ব আছে যদি সিহঁতে আপোনাৰ ছাত্ৰবিলাক ষ্টুডেণ্টবিলাকে নাপায় তেনেহ'লে সিহঁতে আপোনাৰ ষ্টুডেণ্টবিলাকক ইমান স্তৰত লৈ যাব নোৱাৰিব আৰু লগত SLC কমিটি আছে সকলোৱে যাতে স্কুলৰ মই যিখিনি পাইছোঁ মোৰ ভালেই লাগিছে মই ইমান যিকেইটা মই কৰিছোঁ ইয়াতে মোটামুটি আপোনাৰ স্কুলৰ পৰিৱেশটো মোৰ ভালেই লাগিছে মই অনুৰোধ কৰিছোঁ আপোনালোকে এইটো যাতে কণ্টিনিউ কৰে আৰু স্কুলৰ উন্নতিৰ কাৰণে কাম কৰি যায় এইটো মই বুলি বহুত বহুত ধন্যবাদ আমাৰ বিদ্যালয়ৰ উন্নয়ন সমিতিৰ সভাপতি শ্ৰী দিবেশ্বৰ দত্তদেৱে এষাৰ ক'বলৈ মই অনুৰোধ পৰম শ্ৰদ্ধাৰ মৰাজান মধ্যইংৰাজী বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি সদস্য সচিব মহোদয় প্ৰমুখ্য সদস্যসকল মৰাজান মধ্যইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ প্ৰমুখ্য শিক্ষক শিক্ষয়িত্ৰীসকল বিভিন্ন প্ৰান্তৰ পৰা অহা বিষয়ববীয়াসকল আমি আজি আমাৰ মাজত কবিৰ হুছেইন লস্কৰ ডাঙৰীয়া বহিমূলক হিচাপে আহি উপস্থিত হৈছে আমি বহুত আনন্দ পাইছোঁ অসমৰ শৰীৰৰ পৰা ধুবুৰীলৈকে চৰকাৰৰ নিৰ্দেশত এই বিদ্যালয়বিলাক পৰীক্ষা নিৰীক্ষা কৰি আছে পৰীক্ষা নিৰীক্ষা কৰাৰ ক্ষেত্ৰত কোনোবা জেগাত যদি আমাৰ কিছু ত্ৰুটি ৰৈ গৈছে তেখেতে আমাক সামুদাই দিব বুলি বিনম্ৰভাৱে অনুৰোধ জনাইছে লগতে এটা কথা নকৈ নোৱাৰোঁ আমাৰ বিদ্যালয়খনৰ সুনাম অহাৰ কাৰণে আমি হাঁহিছোঁ আৰু এটা কথা আমি সদায় কৈছোঁ এই বাহুৰ ছাত্ৰ ছাত্ৰীৰ মাজত মাত্ৰ 4জন শিক্ষকে যি ত্যাগ স্বীকাৰ কৰি শিক্ষাদান দিবলগীয়া হৈছে সেই ক্ষেত্ৰত আমি সঁচাকৈ অভিভাৱকসকল ভক্তিবোধ কিয় চৰকাৰে আজি আমি দেখিছোঁ 6 নং প্ৰাথমিক বিদ্যালয়ত 9জন ছাত্ৰ ছাত্ৰীৰ মাজত 2জন শিক্ষক দিছে কিন্তু আমাৰ বিদ্যালয়ত 218জনতকৈ অধিক ছাত্ৰ ছাত্ৰী থকাৰ পিছতো মাত্ৰ 4জন শিক্ষকে আবদ্ধ কৰি ৰাখি আমাক যথেষ্ট কষ্ট দিছে সেয়েহে বহিবিলাক ছাৰে ইয়াৰ ভিতৰত এটা কিবা ব্যৱস্থা কৰিব বুলি আশা ৰাখি মোৰ বক্তব্য সামৰণি মাৰিছোঁ
ভক্তদেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পাছতে মই আমাৰ প্ৰাতঃসভা কামাণ্ডাৰক আমাৰ প্ৰাতঃসভা বিসৰ্জন কৰিবলৈ অনুৰোধ কৰিছোঁ। ধন্যবাদ। Assembly dismiss and go to your classroom one by one. ঠাণ্ডাত